বন্ধুসকল, আজি আমাৰ ঘৰৰ আগফালৰ ৰাস্তাটো বনাই আছে। মানে 10-15 বছৰ ধৰি মই দেখি আছোঁ এই ৰাস্তাটো ইমান বোকা। মানে এই ৰাস্তাটো ফালে আপুনি বৰষুণৰ দিনত যাবই নোৱাৰিব, তেনেকুৱা এটা ৰাস্তা। আজি দেখিছোঁ এই ৰাস্তাটো পূৰা বনাই আছে। মানে কমচে কম 30-35টা ৱৰ্কাৰ নন ষ্টপ কাম লাগি আছে। মই ভাবিছোঁ 10-15 বছৰ ধৰিতো আমি এই বোকা ৰাস্তাটো ফালে পাৰ হৈ গৈ আছোঁ। এইটোতো কোনো চৰকাৰে এই ৰাস্তাটো ইমান বছৰ ধৰি চকু পৰা নাই। আজি এই ৰাস্তাটোত কেনেকৈ চকু পৰিছে। তো ভাবিছোঁ এই ৰাস্তাটোত ইমান ধুনীয়াকৈ বনাই আছে, বোলো এই ৰাস্তাটো বনাই আছে কেলৈ। তো মই লগৰটোক সুধিলোঁ আজি এই ৰাস্তাটো কেলৈ বনাই আছে। 10-15 বছৰ ধৰিতো এই ৰাস্তাটো বনোৱাই নাই। আমি এনেকৈ পাৰ হৈ যাওঁ, আমি এনেকৈ স্কুল গ'লোঁ। এই ৰাস্তাটোতো এনেকুৱাই দেখি আছোঁ সৰুৰ পৰা ডাঙৰলৈকে, কিন্তু আজি দেখিছোঁ এই ৰাস্তাটো পূৰা বনাই আছে। তেনে মই লগৰটোক সুধিছোঁ এই ৰাস্তাটো বনাই আছে কেলৈ। লগৰটোৱে কৈছে কাইলৈ ৰাতিপুৱা বোলে এই ৰাস্তাটোৰ ফালে কোনোবা মিনিষ্টাৰ গাড়ী পাৰ হ'ব, সেইকাৰণে বনাই আছে। চক, মিনিষ্টাৰ কমফৰ্টেবলৰ কাৰণে এই ৰাস্তাটো বনাইছে, আমাৰ সাধাৰণ জনতাৰ উন্নতিৰ কাৰণে এই ৰাস্তাটো বনোৱা নাই। আজিৰ দিনত এনেকুৱা চলি আছে।